হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি ডিউটিৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া মোৰ ডিউটি খতম 9 ঘণ্টা। তাৰপিছত মোবাইলটো হাতত তুলি লৈ কিনে ব্লগ ষ্টাৰ্ট কৰি দিলোঁ। যা হওক, আজি ফাৰ্ষ্ট টাইম দেই, তো ব্লগটো আৰম্ভ কৰিলোঁহে, শেষ ক'ত হ'ব মই গম নাপাওঁ। এতিয়া যাম বজাৰত, তাকে অলপমান আপোনালোককো দেখাম কি কিনো কি কথা। আৰু এটা ডাঙৰ মানুহজনে এটা ডাঙৰ বস্তু এটা আনিছে আমাৰ কাৰণে, তো আপোনালোকক দেখাম। আৰু এয়া লিফ্টত উঠিলোঁ। তাৰপিছত ছিকিউৰিটি চেকিং কৰিব, চেক আউট কৰি কিনে বাহিৰলৈ গুচি যাম। তাৰপিছত মানুহজনক লগ কৰি বজাৰলৈ যাম। বাবুল 1000 টকাৰ আৰু এয়া আমাৰ মৰমৰ বাজনীৰ লগত অলপমান ধেমালি কৰি আছিলোঁ, হাঁহি ফূৰ্তি কৰি। আৰু এইফালে আহি গ'ল আমাৰ বাবু আৰু বাবুৰ দেউতাক। এতিয়া বজাৰলৈ যোৱাহে কথা। তো বলক আপোনালোকেও মোৰ লগত বজাৰলৈ। মানুহজনক মই কিবা এটা আনিব কৈছিলোঁ ঘৰৰ পৰা, কিন্তু আনিব পাহৰি থাকিল, যাৰ কাৰণে মোৰ বহুত খং উঠিল। কেতিয়াবা মইজনীয়ে সৰু সৰু কথাত বৰ খং কৰোঁ, আৰু সেই খংবোৰ প্ৰায় এঘণ্টাৰ কাৰণেও নহয়। শুনিবও লাগিব আৰু সহ্য কৰিবও লাগিব। তোমাৰ বাহিৰে মোৰ আছে কোন? ভালপোৱা আৰু এটাচমেণ্ট আছে, যাৰ কাৰণে এই অভিমানবোৰ আছে। নহ'লে তুমি কোন আৰু মই কোন? আৰু ফাইনেলি গাইজ, বৰপেটা ৰোডৰ বজাৰ পাই গ'লোঁ। এয়া হৈছে বৰপেটা ৰোডৰ বজাৰ। ইয়াতে আপোনাৰ কিবা অলপমান কাপোৰ ল'ম বুলি ভাবিছোঁ, চাওঁচোন কি ল'ব পাৰোঁ। আৰু দোকানীয়ে মাতিলে এইফালে আপোনাৰ কিবা কিবি কাপোৰ ল'বৰ কাৰণে, এইটো চাওক সেইটো চাওক। পচন্দ লাগিছেও, লগাও নাই, কি কৰোঁ চাওঁ ৰ'বচোন, লওঁৱে নে নলওঁৱে। এই দোকানীকেইটাৰ কাৰণে বজাৰলৈ আহিব নোৱাৰি গাইজ। এইজনেও মাতিব আমাৰ তাত আহকচোন, সেইজনেও মাতিব আমাৰ তাত আহকচোন। কেতিয়াবা আহি থকা যায়, অলপ চিনাকি যেনে হৈছে। প্ৰায় দোকানীৰ লগত চিনাকি, কাৰোবাৰ তাতে যাওঁ যদি কোনোবা এজনে বেয়া পায়, কোনোবা এজনৰ তাত যাওঁ যদি কোনোবা এজনে বেয়া পায়, কি যে হ'ব। আৰু এইফালে আপোনাৰ এয়া মণিহাৰী ল'ব আহিছোঁ। কিবা এটা লিপষ্টিক আৰু এয়া ফুট ল'ম বুলি ভাবিছোঁ। আৰু এইফালে চব্জি বজাৰলৈ আহিলোঁ, য'ত আমি বৰ্তমান চব্জি কিনি আছোঁ। তেখেতৰ পৰা আমি প্ৰায় 2-3 বছৰ চব্জি কিনিয়ে আছোঁ। তেখেত মানুহজন খুব ভাল মানুহ হয়, আৰু কাষ্টমাৰক কেনেকৈ কৰিব লাগে, মুহিব লাগে সেইটো জানে তেখেত। বহুত ভাল মানুহ। আৰু চবতকৈ ডাঙৰ কথা, চব্জিৱালা হ'ব পাৰে, বহুত ধনী মানুহ, বহুত টকাৰ মানুহ, আমাক কিনিব পৰা মানুহ। আৰু এইখন হৈছে V2 আৰু এইফালে হৈছে 71। আৰু ফাইনেলি গাইজ চব্জি লৈ ঘৰমুৱা হ'লোঁ আমি। বাবু অলপ আগতে ক'লোঁ যে মই চব্জিৱালাজন আমাক কিনিব পৰা, সঁচাকৈ আমাক কিনিব পৰা। কিন্তু কিছুমান মানুহে চব্জিৱালাক কিবা ভাবে বহুতো সৰু মানুহ নেকি, আচলতে নহয়। আপুনি নজনাকৈ তেখেতসকল বহুত ডাঙৰ মানুহ। আৰু এইফালে বজাৰৰ পৰা আহি আমাৰ বাবুৱে আইতাকক দেখাব ধৰিছে যে জেকেটটো ভাল লাগিছেনে, ভাল লাগিছেনে। আইতাকে কৈ আছে নেক্সট ইয়াৰ নহ'ব, নেক্সট বছৰ নহ'ব, আৰু বস্ত্ৰা হওক লগি কিনবা লাগছিল বুলি কৈ আছে। তাকে এইটো বছৰৰ চিন্তা নাই আমাৰ মাৰ, আৰু বস্ত্ৰাক লগিহে চিন্তা। মানে কি আপোনাৰ পইচাটো এনে নাযায় যেন অনুভৱ কৰে, আৰু যদি আগৰ বছৰো যদি হয় গাত, সেনেকুৱা ফিলত কৈছে কথাটো। আৰু বাৰ্থডে বুলি কেইটামান ফটো উঠিছিলোঁ, তাকে সংৰক্ষণ কৰি। আৰু এয়া মানুহজনে মোৰ ব্লগ চাই আছে লেপটপত। বহুত দিন ভাবি আছিল এটা লেপটপ ল'ম। তেখেতে কাম শিকিবৰ কাৰণে এটা লেপটপ লোৱাৰ বৰ ইচ্ছা আছিল। তাকে পূৰণ হ'ল দিয়ক সপোনটো। ছেকেণ্ড হেণ্ড হ'লেও আমাৰ কাৰণে বহুত মূল্যৱান বস্তু এইটো। আৰু এইফালে মই লেপটপটো চাই মেলি অলপ ভালকৈ টিপিলোঁ, আপোনাৰ কেনেকৈ বন্ধ কৰে, কেনেকৈ ষ্টাৰ্ট কৰে, মানুহজনৰ পৰাই শিকিলোঁ। শিকি মেলি আহি আপোনাৰ ইয়াতে পাকঘৰত লাগিলোঁ। মানুহজনে কেপচিকাম ভাল নাপায়, কিন্তু অলপ বেলেগ ষ্টাইলত বনাই দিলে ভাল পাব পাৰে। তাকে ভাবি কিনে কেপচিকামটো অলপমান বেলেগকৈ ভাজিম ৰ'ব। ইয়াতে আপোনাৰ দিছোঁ মই বেচন, অলপমান দিছোঁ আপোনাৰ জলকীয়াৰ পাউডাৰ, তাৰপিছত কি দিলোঁ ইয়াতে বেকিং ছ'ডা দিছোঁ, অলপমান সামান্য দিছোঁ, আৰু হালধি দিছোঁ। তাকে এনেকৈ অলপমান মিক্স আপ কৰি কিনে আপোনাৰ
কেপচিকামত লগাই দিম আৰু ফ্ৰাই কৰিম। আৰু এতিয়া গাইজ ধুনীয়াকৈ কেৰাহীত ভজাহে কথা। এইফালে আপোনাৰ আঞ্জা বনোৱা হৈ আছে, মায়ে বহাই থৈ গৈছে আৰু এইফালে এতিয়া ভজাখিনি কৰি ল'ব। গাইজ আপোনালোকে এটা কথা উপলব্ধি কৰিছেনে নাজানো, ভিডিঅ' বনালে এনে মোৰ এনাৰ্জি বহুত থাকে, মানে এনেকুৱা দেখাও মই বহুত এনাৰ্জেটিক, যাতে ছোৱালীজনীয়েও এনাৰ্জি লাভ কৰে মোৰ কথাখিনি শুনি। কিন্তু আজি মই সঁচাকৈ বহুত দুৰ্বল হৈ গৈছোঁ মানসিকভাৱে। কিছুমান মানুহৰ অপবাদে মোক সঁচাকৈ দুৰ্বল কৰি পেলাইছে। আচলতে যেতিয়া কিছুমান সম্পৰ্কীয় মানুহে নোহোৱা অপবাদ দিয়ে তেতিয়া বেছি বেয়া লাগে। যা হওক কোৱাইতো কৈয়ে থাকিব, নিজৰ কামটো কৰিবই লাগিব। তথাপিতো মানুহ ন, তেজ মঙহৰে গঠিত এটা মানুহ মই। ক'ৰবাত নহয় ক'ৰবাত দুখ লাগে, কি কৰিব, উপায় নাই আৰু ফাইনেলি গাইজ কেপচিকাম ভজা হৈ গ'ল। মানুহজনে এনেকুৱা ভজা টাইপৰ বস্তু খাই অলপমান ভাল পায়, তেতিয়া মুখত কিবা এটা ৰুচি পায় নেকি, তাকে দি আহোঁ ৰ'ব। গৰমে গৰমে খাই আৰু মজাটো বেলেগ নহয়। আমাৰ তিৰোতা মানুহবিলাকৰ চলি যায় আৰু ঠাণ্ডা গৰম চব চলি যায়, কিন্তু মতা মানুহবিলাকক অলপমান ভালকৈ দিব পাৰিলে মহিলাবিলাকৰ মনটো অলপ বেছি ভাল লাগি যায় ন। তো গৰমে গৰমে দিছোঁ, এয়া দেউতা আৰু এওঁ ভাত খাই আছে। আৰু এইফালে গাইজ মই ভাত ভাজিছোঁ মোৰ কাৰণে। দুপৰীয়া মায়ে অলপমান বেছিকৈ চাউল দিলে নেকি, যাৰ কাৰণে ঠাণ্ডা ভাত ৰৈ গ'ল। আৰু এই ঠাণ্ডাত ঠাণ্ডা ভাত খাব নোৱাৰি নহয়, মায়ে কৈ আছে বাৰে বাৰে মই খাম। ময়ে ঠাণ্ডা ভাত খাব নোৱাৰোঁ, ডেকাজনী, আৰু মাৰতো এতিয়া বয়স হৈছে, উপায় নাপায় খাম বুলি কৈছে। কিন্তু মই কি কৰিলোঁ আপোনাৰ পিঁয়াজ দি কিনে আৰু অলপমান মটৰ দি কিনে ভাজি ল'লোঁ, যাতে মায়েও ঠাণ্ডা ভাত খাব নালাগে আৰু ময়ো খাব নালাগে। এনেকৈ খাই বাৰু মই ভালেই পাওঁ, তো এইখিনিৰে খাম ৰ'ব, আৰু বেলেগ একো নলওঁ বুলিয়ে ভাবিছোঁ। মই এনেকৈ খাই বহুত ভাল পাওঁ, ইয়াত এটা কেৱল জলকীয়া লাগে মোক। গাইজ প্ৰায় মানুহৰে ভাত খোৱা হ'ল, এতিয়া মই খাব বাকী আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ।